মাই ডিয়াৰ ষ্টুডেণ্টছ, অহাকালি যিহেতু টেলেণ্ট চাৰ্চ এক্সাম পৰীক্ষা হ'ব আৰু এই পৰীক্ষাৰ কিছুমান নিয়ম নীতি যিটো ৰাজ্যিক অধিবিদ্যা পৰিষদৰ তৰফৰ পৰা 2022 চনত দিছিলে, এই নিয়মবোৰৰ কিছুমান নিয়ম চেঞ্জ হৈছে আৰু কিছুমান নতুন নিয়ম এড কৰা হৈছে টেলেণ্ট চাৰ্চ এক্সামৰ ক্ষেত্ৰত। তো ইয়াতে কি নিয়ম আছে গোটেইখিনি নিয়ম আলোচনা কৰিম আপোনালোকৰ লগত। যিহেতু আপোনালোকে অহাকালি পৰীক্ষা আছে, পৰীক্ষাৰ আগত আপোনালোকে এই নিয়মটো জনা দৰকাৰ। আৰু টেলেণ্ট চাৰ্চ এক্সামৰ যে পৰীক্ষাটো 100 মাৰ্কৰ পৰীক্ষা হ'ব। সাবজেক্ট ৱাইজ ইয়াতে আপোনালোকে মাৰ্কটো দেখিবলৈ পাইছে, মানে 22টা কুৱেশ্যন থাকিব 22 মাৰ্কৰ, ঠিক আছে, 22 মাৰ্ক থাকিব। জেনেৰেল সায়েন্সত ঠিক তেনেকুৱা 22টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যন 1 মাৰ্ককৈ 22 মাৰ্ক, আৰু জেনেৰেল মেথামেটিক্সতো 22টা কুৱেশ্যন থাকিব, আৰু জেনেৰেল নলেজত ইয়াতে 34টা কুৱেশ্যন থাকিব। টোটাল 100টা কুৱেশ্যন থাকিব 100 মাৰ্কৰ, ঠিক আছে। আৰু ইয়াতে দুটা মিডিয়ামত কুৱেশ্যনবোৰ হ'ব, অসমীয়া মিডিয়াম আৰু ইংৰাজী মিডিয়াম, দুটা মিডিয়ামত হ'ব। আৰু এইফালে চিলেবাছ দিয়া হৈছে। ইংৰাজীত অকল গ্ৰামাৰ ছেকশ্যনটো থাকিব। তাৰপিছত জেনেৰেল সায়েন্সত আপোনাৰ MCQ থাকিব, এতিয়া MCQ থাকিব। আগত এইটো নিয়মটো অলপ চেঞ্জ হৈছে, অকল MCQ টাইপৰ কুৱেশ্যন থাকিব। তাৰপিছত আপোনাৰ জেনেৰেল মেথামেটিক্সতো অনলি কি থাকিব, MCQ টাইপৰে কুৱেশ্যন থাকিব। তাৰপিছত জেনেৰেল নলেজত আপোনাৰ অকল MCQ টাইপৰ কুৱেশ্যন থাকিব, ঠিক আছে। আৰু ছ'চিয়েল সায়েন্সৰ যিটো টেক্সট বুক আছে, মানে ক্লাছ 8 বা 9 বা 10ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যিহেতু টেলেণ্ট চাৰ্চ এক্সাম, 8ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে 8ৰ যিটো ছ'চিয়েল সায়েন্সৰ টেক্সট বুক আছে, সেই টেক্সট বুকৰ পৰা কুৱেশ্যন আহিব। 9ৰ ছ'চিয়েল সায়েন্সৰ টেক্সট বুকৰ পৰা, আৰু ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ টেক্সট বুকৰ পৰা কুৱেশ্যন আহিব। ছ'চিয়েল সায়েন্সৰ পৰা 22 মাৰ্ক আৰু 12 মাৰ্ক আহিব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 12 মাৰ্ক, ঠিক আছে। এইখিনি আপোনালোকে চিলেবাছটো দেখিবলৈ পালে। এতিয়া মই নিয়মৰ কথা ক'ম। এতিয়া ইয়াতে 7 নম্বৰত যিটো কথা আছে যে 80% বা 80% নম্বৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীসমূহ জিলা সমিতিয়ে চিল মোহৰ আৰু স্বাক্ষৰৰ সৈতে ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ পঠাব লাগিব, আৰু এটা নিৰ্দিষ্ট দিনত গুৱাহাটীত পৰীক্ষা পৰিচালনা সমিতিৰ দ্বাৰা এই বহীসমূহ সংগ্ৰহ কৰা হ'ব। মানে 80% বা তাতকৈ বেছি নাম্বাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীখিনিৰ যিটো উত্তৰ বহী চিল মোহৰ মাৰি স্বাক্ষৰ কৰি ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ, মানে জিলা সমিতিয়ে বা জিলা অধিবিদ্যা পৰিষদে এইটো পঠাই দিব লাগিব, ঠিক আছে। আৰু 8 নম্বৰ পইণ্টত কোৱা হৈছে প্ৰতিটো শ্ৰেণীৰ 5জন সৰ্বোচ্চ নাম্বাৰ প্ৰাপকৰ বাবে পুৰস্কাৰ ধাৰ্য কৰা হৈছে। আৰু এই টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে 8ৰ কাৰণে 5জন, 9ৰ কাৰণে 5জন, 10ৰ কাৰণে 5জন সৰ্বোচ্চ নাম্বাৰ পোৱা ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে মানে পুৰস্কাৰ ধাৰ্য কৰা হৈছে। পুৰস্কাৰসমূহৰ টকাৰ পৰিমাণ পিছত নিৰ্ধাৰণ কৰা হ'ব, আৰু পুৰস্কাৰ যি টকা, সেই টকাটো পিছত নিৰ্ধাৰণ কৰা হ'ব। ইয়াৰ উপৰিও 80% লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক এখনকৈ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব, আৰু 80% যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে পাইছে তেখেতসকলক মানে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু 9 নম্বৰ পইণ্টত আছে প্ৰতিটো জিলাভিত্তিক প্ৰতিটো শ্ৰেণীৰ সৰ্বোচ্চ নাম্বাৰ প্ৰাপকসকলক মুঠ 6জনক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মানে মুঠ 6জনক পুৰস্কাৰ দিব লাগিব। 3টা শ্ৰেণী, প্ৰতিটো শ্ৰেণীৰ 2জনকৈ পৰিব, তেতিয়াহ'লে 6জনক পুৰস্কাৰ প্ৰদান কৰিব লাগিব। 10 নম্বৰত আছে যে প্ৰতিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব, বা জিলা অধিবিদ্যা পৰিষদে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু তেওঁলোকৰ সুবিধা অনুযায়ী কেন্দ্ৰসমূহ গঠন বা নিৰ্বাচন কৰিব। মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো চেণ্টাৰত হয়, চেণ্টাৰতে পৰীক্ষাবোৰ হ'ব, বা ইয়াৰ চেণ্টাৰসমূহ অলপ চেঞ্জো হ'ব পাৰে। তো তাৰপিছত ইয়াতে আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছে 13 নম্বৰ পইণ্টত। 13 নম্বৰ পইণ্টত কোৱা আছে ছাত্ৰ ছাত্ৰীসকলে নীলা বা ক'লা চিয়াহীৰ কলম ব্যৱহাৰ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীখিনিয়ে হয় ব্লু নহ'লে ব্লাক বল পইণ্ট পেন ব্যৱহাৰ কৰিব পাৰিব। আৰু লগতে এইবাৰ আপোনালোকে হয়তো জানে যে আপোনালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে যিটো এপ্লাইটো অনলাইনত হৈছিল, কিন্তু 2022 চনত বা তাৰ আগত অফলাইন ফৰ্ম আছিল, সেই ফৰ্ম ফিল আপ কৰি জমা দিব লাগিছিল। তো এইখিনি নিয়ম চেঞ্জ হৈছে। চ' বাকীখিনি নিয়ম সকলোখিনি একেই আছে। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।